নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গ্লোবেল নিউজ নেটৱৰ্ক আৰু ষ্টুডিঅ'ত মই ৰক্তিম। আজি ঘোষণা কৰা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ 88 জনীয়া প্ৰাৰ্থী তালিকা। সমান্তৰালকৈ যিমানে নিৰ্বাচনৰ দিন ওচৰ চাপি আহিছে সিমানেই উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি। সেয়া প্ৰতিটো সমষ্টিতে ইতিমধ্যে নিৰ্বাচনৰ বতাহ বলা আৰম্ভ হৈছে। যদি আমি প্ৰথমতে ক'বলৈ যাওঁ সেয়া আৰম্ভ হৈছে দিছপুৰ সমষ্টিৰ পৰা, কিয়নো ইমান দিনে দিছপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে থকা জয়ন্ত কুমাৰ দাসক অৱশেষত টিকেটৰ পৰা বঞ্চনা কৰি টিকট প্ৰদান কৰা হ'ল পেৰাচুট লেণ্ডিং কৰা প্ৰদ্যুৎ বৰদলৈক, যাৰ পৰিপ্ৰেক্ষিতত আজি ৰাতিপুৱাৰ ভাগতে জয়ন্ত কুমাৰ দাসে এখন নিৰ্বাচনৰ বাবে সংবাদমেল আয়োজন কৰে আৰু সংবাদমেলত তেখেতে কিছু গুৰুত্বপূৰ্ণ কথা মন্তব্য প্ৰকাশ কৰে। পোনপ্ৰথমতে আমি জয়ন্ত কুমাৰ দাসৰ সংবাদমেলৰ কিছু অংশ আমি দেখুৱাই ল'বলৈ বিচাৰিছোঁ। আজি যদি তেওঁ আমাৰ যে পুৰণা বিজেপিৰ মূৰত যে থপিলে তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? প্ৰদ্যুৎ বৰদলৈক যদি ত্যাগী হয় তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? দাম আছে, দিয়ক আজি তেওঁ মোক নালাগে টিকেট, দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক, দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক। দাম আছে যদি আজি তেওঁ ঘোষণা কৰক। মই প্ৰত্যাহ্বান জনাইছো, হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে। ৰাজনৈতিক হেৰি চলাইছে, গৰু চিণ্ডিকেটটো চলাইছেই, কয়লা চিণ্ডিকেট চলাইছে, চব বালিৰ চিণ্ডিকেটৰ পৰা পলিটিকেল চিণ্ডিকেট চলাইছে এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ। এই কাৰ্যকৰ্তা এজনক আজি এই কংগ্ৰেছীৰ কাৰণে আজি তেওঁ গমে নাপায় যে তেওঁ এনেকুৱা এজন নিষ্ঠাৱান কাৰ্যকৰ্তাৰ নাম কাটি যোৱা কালিলৈ কংগ্ৰেছ কৰি থকা পচা গেলা আজি সেই যিসকলক আজি আনি তেওঁ টিকেট দিছে। এই কথাটো অন্তত যদি নৰেন্দ্ৰ মোদীয়ে গম পায় এবাৰ হলেও তেওঁ দুখ কৰিব যে মই এনেকুৱা এজন কাৰ্যকৰ্তাৰ টিকেট কাটিলো যি 35 বছৰে নিজৰ ঘৰখনৰ পৰা মুখৰ পৰা কাঢ়ি জীৱন যৌৱন আজি সেই দলটোক দিলে, আমাৰ দলটোক দিলে। দিছপুৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত দাসে এইবাৰ দলক আচলতে এক স্পষ্ট বাৰ্তা দিছে যে টিকেট নিদিলে জয়ন্ত কুমাৰ দাস চুপ নাথাকে। এই বক্তব্যই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে আচলতে তীব্ৰ চাঞ্চল্য। দীৰ্ঘদিন ধৰি দলৰ বাবে কাম কৰি অহা বুলি দাবী কৰা জয়ন্ত দাসে এতিয়া প্ৰশ্ন তুলিছে, বিজেপিত টিকেট যোগ্যতাৰ ভিত্তিত প্ৰদান কৰা হয় নে সেয়া প্ৰদান কৰা হয় ৰাজনীতিৰ ভিত্তিত? আচলতে যি গোপন ৰাজনীতিৰ অভিসাৰত জয়ন্ত কুমাৰ দাসক টিকেটৰ পৰা বঞ্চনা কৰা হ'ল বুলি জয়ন্ত কুমাৰ দাসে আজি মন্তব্য প্ৰকাশ কৰে। টিকেট দিয়াত আচলতে ভাৰতীয় জনতা পাৰ্টি কিমান স্বচ্ছ নে দলৰ ভিতৰত চলি আছে অন্য ৰাজনৈতিক খেল? পেৰাচুট লেণ্ডিং কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈ আচলতে এদিন পূৰ্বেই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিয়ে কিহৰ ভিত্তিত আচলতে লাভ কৰিলে দিছপুৰৰ পৰা প্ৰাৰ্থিত্ব? এই প্ৰশ্নই বৰ্তমান ৰাজনৈতিক মহলত এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। এতিয়া ডাঙৰ প্ৰশ্ন হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰত চলি আছে নেকি কিবা গোপন লবি? পুৰণা কৰ্মীসকলক অৱহেলা কৰা হৈছে নেকি? নে নিৰ্বাচনৰ আগতে আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ বিদ্ৰোহ? আচলতে 2014 চনত কংগ্ৰেছত যি বিসম্বাদৰ সৃষ্টি হৈছিল তাৰেই আচলতে পুনৰুত্থান ঘটিছে নেকি ভাৰতীয় জনতা পাৰ্টিৰ মাজতো? দিছপুৰত প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে আচলতে জয়ন্ত কুমাৰ দাসৰ মুখ্যমন্ত্ৰীলৈ পোনপটীয়া প্ৰশ্ন যে কিহৰ ভিত্তিত প্ৰদ্যুৎ বৰদলৈক টিকেট প্ৰদান কৰা হ'ল দিছপুৰ সমষ্টিত? তাৰ পৰিৱৰ্তে যদি মুখ্যমন্ত্ৰীয়ে যদি ৰাজনৈতিক কোনো অভিসন্ধি নাই তেনেহ'লে মুখ্যমন্ত্ৰীয়ে কিয় জালুকবাৰীৰ পৰাই জয়ন্ত কুমাৰ দাসক টিকেট নিদিলে বা জয়ন্ত কুমাৰ দাসক দিছপুৰত টিকেট দি প্ৰদ্যুৎ বৰদলৈক কিয় দিয়া নহ'ল জালুকবাৰীৰ পৰা টিকেট? মুখ্যমন্ত্ৰীজনক আজি জয়ন্ত কুমাৰ দাসে এক পোনপটীয়া প্ৰশ্ন কৰিছে যে যদিহে প্ৰদ্যুৎ বৰদলৈ দলৰ বাবে ত্যাগ কৰি আহিছে, তেখেতৰ যি 3.5 বছৰীয়া সাংসদকাল তেওঁ ত্যাগ কৰি আহিছে, তেনেহ'লে জয়ন্ত কুমাৰ দাসে আজি 20 বছৰ ধৰি ভাৰতীয় জনতা পাৰ্টিৰ বাবে যি কৰি আহিছে আচলতে সেয়া কি? আচলতে বৰ্তমান ভাৰতীয় জনতা পাৰ্টিক কংগ্ৰেছৰ পৰা অহাখিনিকহে অগ্ৰাধিকাৰ দিয়া হয় নেকি? এই প্ৰশ্নই আচলতে চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত। যিহেতু ইতিমধ্যেই ঘোষণা হৈ গ'ল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব তালিকা, এই মুহূৰ্তত আচলতে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে দিছপুৰ সমষ্টিৰ ভৱিষ্যত কি হ'ব? জয়ন্ত কুমাৰ দাসে ইতিমধ্যেই ঘোষণা কৰিছে যে তেওঁ নিৰ্বাচনত নিৰ্দলীয়ভাৱে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব। আচলতে এতিয়া প্ৰশ্ন উঠিছে যে জয়ন্ত কুমাৰ দাসৰ যি নিৰ্দলীয়ভাৱে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, এই প্ৰতিদ্বন্দ্বিতাই আচলতে সহায় কৰিব কাক? মীৰা বৰঠাকুৰক আওপনীয়াকৈ সহায় কৰিব নেকি জয়ন্ত কুমাৰ দাসৰ এই নিৰ্দলীয়কৈ প্ৰতিদ্বন্দ্বিতাই? এতিয়া কি হ'ব প্ৰদ্যুৎ বৰদলৈৰ ভৱিষ্যত? যদিহে প্ৰদ্যুৎ বৰদলৈ এই যদি নিৰ্বাচনত পৰাস্ত হয় তেনেহ'লে প্ৰদ্যুৎ বৰদলৈৰ ভৱিষ্যত কি হ'ব? যি পেৰাচুট লেণ্ডিং কৰি যি বিধানসভাৰ সদস্য হোৱাৰ পৰিকল্পনা কৰি প্ৰদ্যুৎ বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল, তেওঁৰ ভৱিষ্যত কি হ'ব? অধিক খবৰৰ বাবে চাই থাকক
গ্লোবেল নিউজ নেটৱৰ্ক।